নলবাৰীৰ এখন শিক্ষানুষ্ঠানলৈ ছাত্ৰ-ছাত্ৰীসকল যাব পৰা নাই কাৰণ হৈছে যে কলা পোক এবিধে সন্ত্ৰাস চলাই আহিছে এই শিক্ষানুষ্ঠানখনত অভিভাৱকসকল চিন্তিত হৈছে প্ৰশাসনে কেনে ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে কাৰণ এনে ধৰণৰ অনুৰূপ এবিধ পোকে মাত্ৰ কেইটামান দিনৰ পূৰ্বে সন্ত্ৰাসৰ চলাই আহিছিল তেজপুৰৰ কিছু গাঁৱত নলবাৰীতো তেনে ঘটনা সংঘটিত হৈছে হয় চাওক নিশ্চয়কৈ পাৰ্থ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই অচিন পোকৰ উপদ্ৰৱত বিভিন্ন প্ৰান্তত ৰাইজ দিশহাৰা হ'বলগীয়া হৈছে ঠিক একেদৰে নলবাৰীৰো কেইবাটাও স্থানত অচিন পোকৰ উপদ্ৰৱৰ বাবে দিশহাৰা হ'বলগীয়া হৈছে বহু লোক আৰু এই মুহূৰ্তত যিহেতু ইতিমধ্যে আমি এখন বিদ্যালয়ৰ কথা উল্লেখ কৰিছোঁ যে গোবৰাদল অসমী প্ৰাথমিক যিখন বিদ্যালয় এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকল দিশহাৰা হ'বলগীয়া হৈছে এই অঞ্চলটোৰ যিসকল অভিভাৱক তেওঁলোক দিশহাৰা এইকাৰণে হ'বলগীয়া হৈছে কাৰণ ইয়াত কেইবাজোপা বাঁহ ফুলিছে আৰু বাঁহ ফুলাৰ পিছত ইয়াত যি আচলতে অচিন পোক সেই অচিন পোকে দেখা দিছে আৰু অচিন পোকৰ উপদ্ৰৱৰ বাবে এই বিদ্যালয়ৰ শ্ৰেণীত যথেষ্ট ব্যাঘাত জন্ম পৰিলক্ষিত হৈছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক মই এটা বিশেষ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম এটা বিশেষ কথা আছিল যিটো কথাত দুটাকৈ শ্ৰেণী ইয়াত অনুষ্ঠিত হৈছিল আৰু সেই কথাটো এতিয়া বন্ধ কৰি দিবলগীয়া হৈছে সেই কথাটোৰ পৰা অন্য কথালৈ যিসকল ইয়াৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক স্থানান্তৰ কৰিবলগীয়া হৈছে এই কথাটোতে চাওক চৌদিশে কেৱল পোক আৰু এই অচিন যিবিধ কলা পোক এই কলা পোকৰ বাবে আচলতে এই যিটো শ্ৰেণীকোঠা এই শ্ৰেণীকোঠাটোৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰীসকলক অন্য কথালৈ তেওঁলোকক স্থানান্তৰ কৰিবলগীয়া হৈছে আৰু সেইসমূহ কথাটো কিন্তু এতিয়া অচিন পোকৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী হওক বা অভিভাৱকসকল আছে মই তেখেতসকলৰ সৈতেও কথা পাতিম কিন্তু পৰিৱেশটো দেখুৱাম যিহেতু এই যি গোবৰাদলৰ যি অসমী প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনত বিগত কেইবাদিন ধৰি এই যি অচিন পোকৰ উপদ্ৰৱৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীত ব্যাঘাত জন্মিছে কিন্তু এই ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসন বা সংশ্লিষ্ট যিসমূহ বিভাগ আছে সেই বিভাগসমূহে কোনো ধৰণৰ আচলতে ব্যৱস্থা নোলোৱাৰ অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে কোনো লোক অহা নাই চাওক এই ধৰণে দেৱালে আচলতে যিসমূহ কলাপোক সেই কলাপোকসমূহ এই ধৰণে বগাইছে আৰু একাংশ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিছে কিন্তু তেওঁলোকে এটা উপযুক্ত এটা পৰিৱেশত তেওঁলোকৰ যি পাঠদান সেই পাঠদান তেওঁলোকে ল'ব পৰা নাই বা পাঠ গ্ৰহণ কৰিব পৰা নাই এটা কথাত তিনিটাকৈ ক্লাছ ইয়াত কৰিবলগীয়া হৈছে গোটেইখিনি ছাত্ৰ ছাত্ৰী এটা কথাতে ৰাখিবলগীয়া হৈছে এই কথাটোত পোকৰ উপদ্ৰৱ কিছু কম কিন্তু তেওঁলোকে এই কথাটোতো আচলতে যি এই পোক সেই পোকৰ বাবে ক্লাছত যথেষ্ট ব্যাঘাত জন্মিছে শ্ৰেণীত তেওঁলোকৰ যথেষ্ট ব্যাঘাত জন্মিছে শিক্ষকসকল আছে অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বিগত কেইবাদিন ধৰি কলা পোকৰ উপদ্ৰৱৰ বাবে ক্লাছ ভালকৈ কৰিব নোৱাৰা হৈছে আপোনালোকে কি অসুবিধা হৈছে দেখিছোঁ আপোনাৰ গাটো কিন্তু গাটো এনেকৈ চিটিয়াই থাকিব লগা হয় হে আজি মোটামুটি 4 দিন হ'ল এইটো আমি CRCকো জনোৱা হৈছে কিন্তু একো ব্যৱস্থা লোৱা নাই আমিতো নিজাকৈ স্কুল বন্ধ দিব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীসকলে খাদ্য নাখায় যোৱাকালিও খাদ্য ৰান্ধিছে কিন্তু ছাত্ৰ ছাত্ৰী খাদ্য নাখালে পকাৰ উৎপাতত আজি খাদ্য বনাবই দিয়া নাই সেইকাৰণে নিশ্চয়কৈ প্ৰতিটো কথাতে দেখুৱাইছোঁ আমি যে ইয়াত শৌচাগাৰৰ পৰা আৰম্ভ কৰি ৰান্ধনীঘৰ প্ৰতিটো কথাতে এতিয়া এই কলা পোকৰ উপদ্ৰৱ আৰু যাৰ বাবে অভিভাৱকসকল ওলাই আহিছে কাৰণ তেওঁলোকৰ আনুষ্ঠানিকভাৱে বিদ্যালয় তেওঁলোকে বন্ধ দিব পৰা নাই তাৰপিছতো কিন্তু যিহেতু শ্ৰেণী তেওঁলোকৰ চলি আছে তেওঁলোকৰ যিখিনি শৈক্ষিক সূচী সেই শৈক্ষিক সূচী অনুসৰি তেওঁলোকৰ শ্ৰেণী তেওঁলোকে অনুষ্ঠিত কৰিবই লাগিব যাৰ বাবে শিক্ষকসকল আহিছে ছাত্ৰ ছাত্ৰীসকলেও সম্ভৱ ওলাই আহিছে কিন্তু অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে যদিও তেওঁলোকৰ চিন্তা কাৰণ এই কলা পোকে কামোৰাৰ পিছত নিজৰ সন্তানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰো সন্তান আছে নে কোন আছে মোৰ ল'ৰা ছোৱালী নাই আছে আমি ৰান্ধনী আপুনি ৰান্ধনী ইয়াৰ কেনেকুৱা অসুবিধা বহুত অসুবিধা হৈছে ছাৰ কিন্তু ল'ৰা ছোৱালী ভাত নাখাই পেলাই দিয়ে বহুত পকা উঠে আৰু মোক কামুৰিছে ফিকি উঠে কামুৰিলে ফিকাতে আৰু ল'ৰা ছোৱালীকে ভাত খাব ছাৰ ভাত নাখাম বুলি কৈছে ভাত নাখাম আপোনাৰ সন্তান আছে মোৰ ল'ৰা ছোৱালী নাই আগতে পঢ়ি ৰান্ধনী অভিভাৱক কোন আছে আপুনি অভিভাৱক কি ক'ব বিচাৰিব আপোনাৰ সন্তানে ইয়াত পঢ়ি আছে ইয়াত পঢ়ি আছে কিন্তু এই 4 দিনমান হ'ল পোকৰ কাৰণে স্কুলত আহিব অলপ অসুবিধা পাই আছে তথাপিতো আহি আছে স্কুলত কিন্তু ভাত তাত খাবৰ কাৰণে বাধা কৰিছে কাপোৰত পোক উঠি যায় ঘৰক লগি সেনেকৈ আমি পেলাই দিওঁ কিন্তু বহুত অসুবিধাৰ মাজেদিও আহি আছে দিয়কচোন স্কুল বন্ধ হোৱা নাই কোনতেৰি মই কথাখিনি পাতিম কিন্তু মই যিটো ৰান্ধনীঘৰ সেই ৰান্ধনীঘৰটো মই দেখুৱাই ল'ম ৰান্ধনীঘৰতো পোকৰ উপদ্ৰৱ আৰু এই ৰান্ধনীঘৰতো চৌদিশে এই ধৰণৰ যি কলা পোক এই কলা পোকৰ উপদ্ৰৱৰ বাবে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ দুপৰীয়াৰ যি মধ্যাহ্ন ভোজন সেই মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিব নোৱাৰা হৈছে আৰু ইয়াত শৌচাগাৰৰ পৰা আৰম্ভ কৰি মই কৈছোঁ শৌচাগাৰৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ কোঠালৈকে প্ৰতিটো স্থানতে দিশহাৰা হ'বলগীয়া হৈছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ অকণমান আপোনাৰ লগত কথা পাতিম কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কোনোবা আহিছে নেকি বিভাগীয় বিষয়া ইয়ালৈ নাই আজি 3-4 দিন হ'ল অচিনাকি এটা কলা পোকে আমাৰ বিদ্যালয়ত যথেষ্ট অসুবিধা সৃষ্টি কৰিছে আমি ক্লাছ পাতিসমূহ নিয়াৰিকৈ কৰিব পৰা নাই এটা সুস্থিৰ পৰিৱেশত আমি ক্লাছসমূহ কৰিব পৰা নাই কাৰণ পোকসমূহ আমাৰ ছাত্ৰ ছাত্ৰী গাত উঠি আহে লগতে আমাৰ শিক্ষকসকলেও গাটো উঠি আহে গোটেই খজুৱাই আৰু 2-4জন ছাত্ৰ ছাত্ৰী কামুৰিছেও কামোৰাৰ ফলত তেওঁলোকে অকণমান বিষ অনুভৱ কৰিছে আৰু লগতে আমি
পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা পাইছোঁ আৰু তেনেকুৱা ঊৰ্ধ্বতম কৰ্তৃপক্ষ এতিয়ালৈকে অহা নাই আমি আপোনালোকৰ যোগেদি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি বিদ্যালয়খন পৰিদৰ্শন কৰি এটা সুস্থিৰ পৰিৱেশ আনি দিয়াৰ ক্ষেত্ৰত তেখেতসকলে কিছু আমাক সকাহ দিয়াৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰে নিশ্চয়কৈ আমি অনুৰোধ জনাইছোঁ ND24 জৰিয়তে নলবাৰী জিলা প্ৰশাসন বা সংশ্লিষ্ট যিসমূহ বিভাগ আছে কৃষি বিভাগ হওক বা নলবাৰী জিলা শিক্ষা বিভাগ হওক প্ৰতিটো বিভাগক আমি অনুৰোধ জনাইছোঁ নলবাৰী এই যিখন বিদ্যালয় গোবৰাদলত থকা যি গোবৰাদল অসমী প্ৰাথমিক বিদ্যালয় আছে এই বিদ্যালয়খনত যিহেতু কলা পোকৰ উপদ্ৰৱৰ বাবে বিগত ৩-৪ দিন ধৰি ছাত্ৰ ছাত্ৰীসকল দিশহাৰা হ'বলগীয়া হৈছে অভিভাৱকসকল চিন্তিত হৈছে কাৰণ বিদ্যালয় বন্ধ দিয়া নাই যিহেতু তেওঁলোকৰ যিসমূহ শৈক্ষিক কাৰ্যসূচী বা শৈক্ষিক যিসমূহ সূচী সেই সূচী অনুসৰি তেওঁলোকে ক্লাছ কৰি থাকিবলগীয়া হৈছে ইতিমধ্যে কৈছোঁ যে বিদ্যালয়খনৰ এটা কথা সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলক তাৰ পৰা উলিয়াই লৈ আহিবলগীয়া হৈছে কাৰণ তাত তেওঁলোকে ক্লাছ কৰিব পৰা এটা পৰিৱেশ নাই অভিভাৱক এগৰাকী যদি মই পাওঁ অকণমান আগুৱাই হওক এগৰাকী অভিভাৱিকা যদি মই পাওঁ আপোনাৰ সন্তান আছে ইয়াতে আছে কি ক'ব বিচাৰিব বিৰাট অসুবিধা পাইছে পঢ়াৰ কাৰণে ঘৰত যাই পেলাই কয় মা আমি কিনকে স্কুলত যাম ইমান পোকে কামুৰিছে আৰু ডবৰা দি উঠিছে মোৰ ছোৱালীটোৰে বহুত ডবৰা দি উঠিছে সেইকাৰণে আজিও নাহো বুলি কৈছিল মই কৈছোঁ স্কুলত ক্লাছ চলি আছে নিয়ম এতিয়া বন্ধ দিয়া নাই যিহেতু যাবাই লাগিব কৰ্তব্যই যোৱাটো সেইকাৰণে আহিবা দিছোঁ আৰু জোৰ কৰি আৰু আমিও আহি থাকোঁ মাজে মাজে চাবৰ কাৰণে চাওক মই কৈছোঁ যে ৰান্ধনি ঘৰৰ পৰা আৰম্ভ কৰি শৌচাগাৰ হওক বা পানীৰ টেপলৈকে প্ৰতিটো স্থানতে এই ধৰণৰ যি কলাপোক সেই কলাপোকৰ উপদ্ৰৱ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু কেৱল এই অঞ্চলটোতে নহয় নলবাৰী জিলাখনৰ পানীগাঁও হওক বা কেইবাটাও অঞ্চলত ইতিমধ্যে 4-5টা স্থানৰ পৰা আমালৈ খবৰ আহিছে যে এই ধৰণৰ বাহ ফুলাৰ পিছত যি কলাপোক সেই কলাপোকৰ উপদ্ৰৱৰ বাবে স্থানীয় ৰাইজ দিশহাৰা হ'বলগীয়া হৈছে তেওঁলোকৰ খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত এই কলাপোকৰ উপদ্ৰৱ চাওক এই যিটো টেপ এই টেপটোত এই ধৰণে এই কলাপোক কিন্তু এতিয়াও আছে অৰ্থাৎ ইয়াত খোৱা পানী হওক বা যিকোনো স্থানৰ বাবে এই যে অনুপযুক্ত এই কথাটো আচলতে প্ৰমাণ কৰিছে আৰু কৈছে এই যিবিধ পোক এই পোকবিধে কামোৰাৰ পিছত কিন্তু গা ফুলি উঠে আৰু ফুলি উঠাৰ পিছত খুজুৱতি হয় বিষ হয় গতিকে এই ক্ষেত্ৰত নিঃসন্দেহে সতৰ্ক আৰু সজাগ হোৱাটো প্ৰয়োজন কাৰণ ইয়াৰ এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দিষ্ট নাম দিয়া নাই যদিও এই পোকৰ উপদ্ৰৱৰ বাবেই বিভিন্ন প্ৰান্তত দিশহাৰা হ'বলগীয়া হৈছে আমি পুনৰবাৰ কৈছোঁ যে নলবাৰী জিলাৰ যি গোবৰাদল অসমী প্ৰাথমিক বিদ্যালয় আছে এই অসমী প্ৰাথমিক বিদ্যালয়ৰ বিগত 3-4 দিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সেয়েহে আমি নলবাৰী জিলা প্ৰশাসনক আমি ND24 মাধ্যমেৰে অনুৰোধ জনাইছোঁ যে এই বিদ্যালয়খনৰ ক্ষেত্ৰত কৃষি বিভাগ হওক শিক্ষা বিভাগ হওক বা যিয়ে ইয়াৰ বাবে আচলতে যি বিভাগৰে দায়িত্ব নহওক কিয় সংশ্লিষ্ট বিভাগসমূহে এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে কিবা নহয় কিবা ব্যৱস্থা লোৱাটো প্ৰয়োজন নহ'লে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা আছে কাৰণ তেওঁলোকে সঠিকভাৱে তেওঁলোকৰ যি পাঠদান সেই পাঠদান তেওঁলোকে ল'ব পৰা নাই বা শিক্ষকসকলে পাঠদান কৰিব পৰা নাই অভিভাৱকসকল চিন্তিত হৈ আছে বা পৰিৱেশটো দেখুৱাইছোঁ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ আহিছে যদিও তেওঁলোকে এই ধৰণে বিদ্যালয়তে থাকিবলগীয়া হৈছে কাৰণ নিজৰ সন্তানক যদি পোকে কামুৰে এজন সকলোৱে আচলতে বিচাৰে যে নিজৰ সন্তান বা নিজৰ এগৰাকী ছাত্ৰগৰাকীয়ে সঠিকভাৱে পাঠ গ্ৰহণ কৰক মই অকণমান যদি আছে শিক্ষকসকল আছে অকণমান যদি সম্ভৱ হয় আপোনাৰ লগত অকণমান কথা পাতিম কি অসুবিধা হৈছে যথেষ্ট অসুবিধা হৈছে আমি যেতিয়া লিখি থাকোঁ বৰ্ডতো উঠে হাততো উঠে ছাত্ৰ ছাত্ৰীখিনিকো যথেষ্ট কামুৰিছে সেইকাৰণে যিকোনো বিষয় এটা অতি মনোযোগেৰে তেখেতসকলে গ্ৰহণ কৰিব পৰা নাই কামোৰাৰ ফলত কি অসুবিধা হৈছে তেওঁলোকৰ ছালত খুজুৱতি হয় আৰু অলপ পিছত আপোনাৰ ফুলেও তেনেকৈ অলপ অসুবিধা পাই আছে ছাত্ৰ ছাত্ৰীখিনি নিশ্চয়কৈ চাওক ইয়াৰ প্ৰতিটো খুঁটা এই বিদ্যালয়খনৰ প্ৰতিটো খুঁটা হওক বা প্ৰতিখন দেৱাল হওক এই ধৰণৰ পোক আৰু এই ধৰণৰ পোকৰ বাবে এতিয়া দিশহাৰা হ'বলগীয়া হৈছে এই যিখন গোবৰাদল নলবাৰী জিলাৰ গোবৰাদল অসমী প্ৰাথমিক বিদ্যালয় আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ এটা কথা সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলগীয়া হৈছে আৰু আনটো কথাত ইয়াত ছাত্ৰ ছাত্ৰীক ব্যৱস্থা আছে যদি চাওকচোন প্ৰতিখন দেৱালত এই ধৰণৰ বিশাল আচলতে পোকৰ জাক আৰু এই পোকৰ জাকেই দিশহাৰা কৰিছে ছাত্ৰ ছাত্ৰীসকলক কিন্তু আজি 3-4 দিন পাৰ হোৱাৰ পিছতো নলবাৰী জিলা প্ৰশাসন বা সংশ্লিষ্ট বিভাগৰ কোনো গা লৰা নাই তেওঁলোকৰ কোনো ভ্ৰক্ষেপ নাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ প্ৰতি বা এই অঞ্চলৰ ৰাইজৰ প্ৰতি যেন কোনো ভ্ৰক্ষেপ নাই সংশ্লিষ্ট বিভাগৰ অকণমান ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশটো দেখুৱাম তেওঁলোকে ইয়াত তেওঁলোকে শ্ৰেণী ইয়াত লৈ আছে সঁচা কিন্তু তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে অকণমান কথা পাতিম তোমাৰ লগত অকণমান কথা পাতিম পোকে কামুৰিছে নেকি তোমাক কামোৰা নাই ইয়াত কি অসুবিধা আছে ক্লাছ কৰিছা ভালকে ক্লাছ কৰিছা তুমি ভালকে কি নাম তোমাৰ মোৰ নাম শ্ৰী কৃষ্ণমণি বৰ্মন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ